পঢ়িম জেড ষ্ট্ৰীম। জেড ষ্ট্ৰীম হয় কি? জেডটো আমি ক'ত ব্যৱহাৰ কৰোঁ? তেনেকে আমাৰ কি আছে স্পাইচ জেড, তো সেইবোৰ মানে জেড মানে কি হয়? যাৰ কি হয়, যাৰ স্পীড বহুত হয়। হ'ল ষ্ট্ৰীম মানে কি? আমি কি কওঁ? পানীৰ ষ্ট্ৰীম মানে ৱাটাৰ ষ্ট্ৰীম মানে কি হয়? এটা ফ্ল' বা কাৰেণ্ট। তো এইটো হৈছে কি জেড ষ্ট্ৰীম। এতিয়া জেড ষ্ট্ৰীম আচলতে হয় কি? জেড ষ্ট্ৰীম কি হয়? জেড ষ্ট্ৰীম হয় কি হ'ব? ফ্ল' অফ এয়াৰ মাছ। হ'ল ফ্ল' অফ এয়াৰ মাছ। এতিয়া জেড ষ্ট্ৰীম বুলি আমি কিয় কওঁ? তো কিয় কওঁ? এইটো কি হয়? এইটো হাই ভেলচিটিৰ হয়, হয়নে? হাই স্পীডৰ হয়। এইটো কি হয়? মিয়েণ্ডাৰিং হয়। আৰু ক'ত পায় এইটো? এই যোনটো ফ্ল' অফ এয়াৰ মাছ হয়, জেড ষ্ট্ৰীম বুলি কয়, এইটো ক'ত পাওঁ আমি? ক'ত পাওঁ আমি? এইটো ট্ৰপোস্ফিয়াৰত পাওঁ। ট্ৰপোস্ফিয়াৰত পাওঁ। হ'ল এইটো আমি ক'ত পাওঁ? ট্ৰপোস্ফিয়াৰত পাওঁ। এতিয়া কথা হ'ল, এতিয়া জেড ষ্ট্ৰীমটো কেনেকে ফৰ্ম হয়? জেড ষ্ট্ৰীমটো কেনেকে ফৰ্ম হয়? তো এইখন কি হৈ গ'ল? এইখন আমাৰ আৰ্থ হ'ল। তো জেড ষ্ট্ৰীমটো কেনেকুৱাকে ফৰ্ম হ'ব? এনেকুৱা, অৰ্থাৎ সাপৰ নিচিনাকে যাব। তো এইটোকে কি বুলি কোৱা হয়? মিয়েণ্ডাৰিং। তো এইটোকে কি বুলি কোৱা হয়? মিয়েণ্ডাৰিং বুলি কোৱা হয়। অৰ্থাৎ ইহঁত কি হয়? সাপৰ নিচিনাকে যায়। তো এইটোকে কোৱা হয় মিয়েণ্ডাৰিং। এতিয়া আমি যেতিয়া আৰ্থৰ বিষয়ে পঢ়োঁ, আমি যেতিয়া পৃথিৱীখনৰ বিষয়ে পঢ়োঁ, তো আমি কি পাওঁ ইয়াত? ইয়াত আমি কিছুমান জোন পাওঁ, যেনেকে এইডাল কি হৈ গ'ল? বিষুৱ ৰেখা, হয়নে? যাক কোৱা হয় কি? ইকুৱেটৰ বুলি। হ'ল তাৰ ওপৰত কি থাকে ইয়াত? ট্ৰপিক অফ কেঞ্চাৰ। এতিয়া ট্ৰপিক অফ কেঞ্চাৰ কাৰ মাজেৰে গৈছে? ইয়াত আমাৰ কি আছে? এইখিনিতে আমাৰ মৰমৰ ভাৰতখন আছে, ইণ্ডিয়াখন আছে ইয়াত। হ'ল ট্ৰপিক অফ কেঞ্চাৰ কি হৈ গ'ল? ভাৰতৰ মাজেৰে গৈছে। তাৰ ওপৰত কি থাকিব? ইয়াত কি থাকিব? ট্ৰপিক অফ কেপ্ৰিকন। হয় কি থাকিব? ট্ৰপিক অফ কেপ্ৰিকন। এইডালক কি বুলি কোৱা হয়? মকৰ ক্ৰান্তীয় ৰেখা বুলি। এতিয়া তাৰ ওপৰত কি থাকে? ইয়াত থাকে যোনখিনি আমি কওঁ পলাৰ, এৰিক্টিক, আৰু কি থাকিব? এণ্টাৰ্কটিক। এতিয়া কি হয়? এইখিনি এৰিয়াত কি হয়? সূৰ্যৰ পোহৰটো চিধাকে পৰে, হয়নে? বছৰৰ সকলো সময়তে এইখিনি এৰিয়াত কি হয়? সূৰ্যৰ পোহৰটো মানে চিধাকে পৰে। সেইকাৰণে এইখিনি এৰিয়াত কি ফৰ্ম হয়? ল' প্ৰেচাৰ, হয়নে? ল' প্ৰেচাৰ। ল' প্ৰেচাৰ কিয় হ'ব? যেতিয়া ইয়াত সূৰ্যৰ পোহৰ পৰিব, যেতিয়া ইয়াত ছানৰেজ পৰিব, হয়নে? যেতিয়া ইয়াত ছানৰেজটো পৰিব, তো ছানৰেজটো পৰাৰ লগে লগে কি হ'ব? ইয়াৰ যোনখিনি এয়াৰ থাকিব, মানে বায়ু থাকিব, বায়ুখিনি কি হ'ব? গৰম হৈ পেলাই ওপৰলৈ উঠিব। তো যেতিয়া ওপৰলৈ উঠিব, উঠাৰ লগে লগে কি হৈ যাব? এই এৰিয়াখিনিত প্ৰেচাৰটো ল' হৈ যাব। সেইকাৰণে এইখিনি কি হয়? ল' প্ৰেচাৰ হয়, যাক আমি কওঁ কি? ইকুৱেটৰিয়েল ল' প্ৰেচাৰ বুলি। তাৰ ওপৰত এইখিনি এৰিয়াত কি হয়? হাই প্ৰেচাৰ হয়। তো এইখিনি এৰিয়াক কি বুলি কওঁ আমি? সাব ট্ৰপিকেল হাই প্ৰেচাৰ বেল্ট বুলি কওঁ। হ'ল আকৌ এইখিনি এৰিয়াত কি হয়? এইখিনি এৰিয়াত কি হয়? সাব পোলাৰ। সাব পোলাৰ এইটো কি হয়? ল' প্ৰেচাৰ বেল্ট। হ'ল এইখিনিত কি হ'ব? হাই প্ৰেচাৰ, কাৰণ এইটোতো পোলাৰ এৰিয়া, ইয়াততো এনি টাইম ঠাণ্ডাই পৰি থাকিব। তো সেইকাৰণে ইয়াত কি হ'ব? এইটো হ'ব হাই প্ৰেচাৰ। হ'ল তাৰপিছত এইখিনি এৰিয়া একেদৰে, এইখিনি এৰিয়াটো হ'ব সাব ট্ৰপিকেল কি হ'ব? হাই প্ৰেচাৰ, সাব পোলাৰ ল' প্ৰেচাৰ। হ'ল তাৰপিছত এইখিনি কি হ'ব? পোলাৰ হাই প্ৰেচাৰ। হ'ল তো এইখিনি হৈ গ'ল কি? আমাৰ গোটেই মানে ৱৰ্ল্ডৰ বা পৃথিৱীখনত কেনেদৰে মানে সূৰ্যৰ পোহৰটো পৰি পেলাই কেনেদৰে পৃথিৱীৰ মানে বায়ুখিনিক কেনেকৈ ৰাখে, বা কোনখিনি এৰিয়া কেনেকুৱা হয়, গতিকে গোটেইখিনি ডিটাৰমাইন কৰে কিহে? এইখিনিয়ে ডিটাৰমাইন কৰে। এতিয়া আমি পঢ়িম যে জেড ষ্ট্ৰীমটো ফৰ্ম কেনেকে হয়। তো জেড ষ্ট্ৰীমটো এনেকুৱা হয়, তো জেড ষ্ট্ৰীমটো ফৰ্ম কেনেকে হয় আমি কি চাম এতিয়া? গঠনটো, জেড ষ্ট্ৰীমৰ গঠন অৰ্থাৎ ফৰ্মেশ্যন। হ'ল তো কেনেকে হ'ব এইখন? তো মই কৈছিলোৱে যে যোনটো সাব ট্ৰপিকেল, এইটো কি হয়? এইটো হয় সাব ট্ৰপিকেল ল' প্ৰেচাৰ, এইটো কি হ'ব? সাব ট্ৰপিকেল হাই প্ৰেচাৰ বেল্ট। হ'ল এইটো কি হ'ব? ইকুৱেটৰিয়েল ল' প্ৰেচাৰ বেল্ট। হ'ল তো এইখিনি কি হ'ব? সাব পোলাৰ
লো প্ৰেছাৰ বেল্ট এইখিনি কি হ'ব পোলাৰ হাই প্ৰেছাৰ বেল্ট তো ইয়াতো একেদৰে হ'ব সাব ট্ৰপিকেল হাই প্ৰেছাৰ বেল্ট সাব পোলাৰ লো প্ৰেছাৰ বেল্ট পোলাৰ হাই প্ৰেছাৰ বেল্ট হ'ল এতিয়া কি হ'ব এইখিনি কেনেকুৱাকৈ চলিব এতিয়া ইয়াৰ পৰা কেনেকৈ যাব এইখিনি এনেকৈ যাব হ'ল তো এনেকৈ যাব নে কেনেকৈ যাব এইখিনি কেনেকৈ যাব এইখিনি আমি কি জানো যেতিয়া কৰিঅলিছ ফ'ৰ্চ হয় এইটো কৰিঅলিছ ফ'ৰ্চ বুলি কয় কৰিঅলিছ ফ'ৰ্চটো কিহৰ কাৰণে হয় আৰ্টৰ কিহৰ কাৰণে হয় আৰ্ট কি হয় ৱেষ্টৰ পৰা ইষ্টলৈ যে গৈ থাকে সেই আৰ্ট ৱেষ্টৰ পৰা ইষ্টলৈ গৈ থকাৰ কাৰণে ৰোটেশ্যনৰ কাৰণে কি হৈ গ'ল এই কৰিঅলিছ ফ'ৰ্চটো ডেভেলপ হয় আৰু এই কৰিঅলিছ ফ'ৰ্চে ডিটাৰমাইন কৰিব যে কোনটো এৰিয়াত কেনেকুৱা ধৰণে বতাহ বব বা কেনেকুৱা ধৰণে কোনটো এৰিয়াত কোনফালে যাব তো এইখিনি হৈছে কি কৰিঅলিছে ডিটাৰমাইন কৰিব এতিয়া কথা হ'ল তো এইখিনি এৰিয়াত কেনেকুৱাকৈ হ'ব এতিয়া এইখিনি এৰিয়াত কেনেকুৱাকৈ হ'ব এনেকুৱাকৈ হ'ব হ'ল এইখিনি এৰিয়াত কেনেকুৱাকৈ আহিব এনেকুৱাকৈ হ'ল এইখিনি এনেকুৱা হ'ল এইখিনি কি বুলি কোৱা হয় ট্ৰেড উইণ্ড আকৌ এইখিনিত কেনেকৈ যাব এনেকৈ যাব হ'ল এইখিনিত কেনেকৈ আহিব হ'ল এইখিনি বুজি পাইছেনে চাওকচোন এবাৰ যদি কিবা যদি বুজি পোৱা নাই তেনেহ'লে ক'ব হ'ল তো কি হয় ইয়াত যেতিয়া এইখিতে গৈ এইখিতে কি হ'ব দুটা এয়াৰ মাছ কি হৈছে এইটো কি হৈছে এইটো ক'ৰ পৰা গৈছে এইটো কৰা গৈছে হাই প্ৰেছাৰৰ পৰা এইটো ক'ৰ পৰা আহিছে ল' প্ৰেছাৰৰ পৰা আহিছে তো এইখিতে কি হ'ব এইখিতে গৈ এইখিনি কি হ'ব একগোট হ'বগৈ হ'ল তো ইয়াত মানে এইখিনি কি হয় এইখিনিতে এটা চেল ফৰ্ম হৈ থাকে এনেকুৱাকৈ চেল তো ইয়াতো এনেকুৱাকৈ এটা চেল ফৰ্ম হ'ব এনেকুৱাকৈ ইয়াতো এটা চেল ফৰ্ম হ'ব হ'ল এইখিনি কি হয় ইয়াত চেল ফৰ্মেশ্যন হৈ থাকে তো এই যোনখিনি বায়ু ওপৰলৈ উঠিব যে উঠি পেলাই কি হ'ব ইহঁত এইখিনিতে ৰোটেশ্যন হৈ থাকিব কিন্তু চব ৰোটেশ্যন নহয় অলপ ৰোটেশ্যন হ'ব অলপ ইয়াত কি হ'ব অলপ ইয়াত ৰৈ যাব অলপ ইয়াত মানে কি হৈ যাব ৰৈ পেলাই কি হ'ব ভইড ক্ৰিয়েট হৈ যাব এইখিনি এৰিয়াত ভইড ক্ৰিয়েট হ'ব এইখিনি এৰিয়াত হ'ব আকৌ এইখিনিত হ'ব এইফালেও হ'ব তো এইখিনি মানে বহুত এৰিয়া হয় তো বহুত এৰিয়াত কি হৈ যাব এনেকৈ ভইড ক্ৰিয়েট হৈ যোৱাৰ কাৰণে কি হ'ব এইখিনি এৰিয়াৰ যোনখিনি বায়ু সেইখিনি এৰিয়াতে ৰখি যাব তো এই ৰখি যোৱা বায়ুখিনি কি হৈ যাব পিছত এই যোনটো মানে আৰ্থৰ কৰিঅলিছ ফ'ৰ্চ এই কৰিঅলিছ ফ'ৰ্চৰ কাৰণে কি হৈ যাব এনেকুৱা মুভমেণ্ট হ'ব তো এই মুভমেণ্টটোকে কি বুলি কোৱা হয় মিয়েণ্ডাৰিং বুলি কোৱা হয় তো এইখিনি কি হয় তোমাৰ কৰিঅলিছ ফ'ৰ্চৰ কাৰণে যোনখিনি আমাৰ এই বায়ুখিনি থাকিলে তো বায়ুখিনি এনেকৈ কি হ'ব গতি কৰিব তো এইটোৱে হৈছে কি জেড ষ্ট্ৰীম তো এইটোৱে হৈছে জেড ষ্ট্ৰীম তো এইটো হৈছে কি পোলাৰ জেড ষ্ট্ৰীম সাব ট্ৰপিকেল জেড ষ্ট্ৰীম হ'ল এইটো সাব ট্ৰপিকেল জেড ষ্ট্ৰীম এইটো পোলাৰ জেড ষ্ট্ৰীম তো এই জেড ষ্ট্ৰীমটোৰ কাৰণে কি হয় জেড ষ্ট্ৰীমে আমাক কেনেকৈ ধৰণে সহায় কৰে জেড ষ্ট্ৰীমে আমাক বহুত ধৰণে সহায় কৰে তো কেনেকৈ সহায় কৰে তো যোনটো আমাৰ এতিয়া কি হ'ব যোনটো আমাৰ ইয়াত আহি আছে মনচুন অৰ্থাৎ মৌচুমী বায়ু তো মৌচুমী বায়ুটো কিহে আনে আমাৰ ইণ্ডিয়ালৈ কিহে লৈ আহে বা কিহৰ কাৰণে আহে মেইনলি জেড ষ্ট্ৰীমৰ কাৰণে আহে মানে জেড ষ্ট্ৰীমে সহায় কৰে সোনকালে আহি পোৱাত আৰু এটা কি হয় যোনখিনি আমাৰ এৰোপ্লেন হ'ল এইখন আমাৰ এৰোপ্লেন হ'ল এইখন এৰোপ্লেন যেতিয়া যাব তো এই এৰোপ্লেনখনৰ কি হ'ব এৰোপ্লেনখনৰ এই জেড ষ্ট্ৰীমৰ কাৰণে কি হয় এৰোপ্লেনখিনি সোনকালে পায়গৈ মানে এৰোপ্লেনখিনিৰ যোনখিনি চালক হয় পাইলট এই জেড ষ্ট্ৰীমৰ কাৰণে চলাবলৈ ইজি পায় তো যোনটো মানে ডাইৰেকশ্যনত জেড ষ্ট্ৰীম গৈ থাকে তো সেইটো ডাইৰেকশ্যনত কি হয় ফুইল কমকৈ খায় কিন্তু ইয়াৰ উল্টা ডাইৰেকশ্যনত আহিলে কি হয় আকৌ ফুইলটো বেছিকৈ খায় যেনেকৈ এখন নদীৰ কি হয় ঢৌখিনি যদি আমি লগত গৈ থাকোঁ তেনেহ'লে কি হয় সোনকালে পাওঁগৈ ঢৌখিনি এগেইনষ্টত আহিলে কি হয় আমি কমকৈ পাওঁগৈ তো একেই ধৰণে হয় বায়ুৰ ক্ষেত্ৰতো তো বায়ুৰ ক্ষেত্ৰতো সেই একেধৰণে ফৰ্মুলাই হ'ব তো সেইকাৰণে জেড ষ্ট্ৰীমে কি কৰে জেড ষ্ট্ৰীমে আমাৰ মৌচুমী বায়ুটো
আমাৰ বলাত সহায় কৰে, সোনকালে আহি পেলাই ভাৰত পোৱাত সহায় কৰে। আৰু জেট ষ্ট্ৰীমৰ কাৰণে কি হয়, এৰোপ্লেনখিনি ভালকৈ চলিব পাৰে। আকৌ জেট ষ্ট্ৰীমৰ কাৰণে কি হয়, চাইক্ল'ন ফৰ্মেশ্যন হয়, যোনটো আমাৰ এতিয়া ইয়াত আহি আছে। আমাৰ ইয়াত আহি থকা চাইক্ল'নটোৰ নাম কি? কোনোবাই যদি জানে ক'ব। চাইক্ল'নটোৰ নাম কি হয় আৰু এইটো কি চাইক্ল'ন হয়? ট্ৰপিকেল। আৰু নেমটো কি হয়? আৰু এই নেমটো কোনখন ক্ৰান্তিয়ে দিছে? কোনখন দিশে দিছে এইটো যদি জানে সেইটোও ক'ব। তো এইখিনিও ইম্পৰ্টেণ্ট হয়। তো এইখিনি হৈছে জেট ষ্ট্ৰীম। তো এতিয়া আমি জেট ষ্ট্ৰীমৰ বিষয়ে কি গম পালোঁ, যে এই এনেদৰে সূৰ্যৰ পোহৰ পৰাৰ কাৰণে কি হয়, ক'ৰবাত ল' প্ৰেছাৰ হয়, ক'ৰবাত হাই প্ৰেছাৰ হয়, ক'ৰবাত ল' প্ৰেছাৰ হয়, ক'ৰবাত হাই প্ৰেছাৰ হয়। আৰু কি হয়, ল' প্ৰেছাৰৰ পৰা কি হয়, ল' প্ৰেছাৰৰ পৰা হাই প্ৰেছাৰলৈ যায় নে হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈ যায় বায়ুখিনি? বায়ু সদায় কি হয়, হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈ আহে। তো ল' প্ৰেছাৰৰ পৰা হাই প্ৰেছাৰলৈ অহাৰ কাৰণে কি হয়, কোনোবা ঠাইত কি হয়, বায়ুখিনি কনভাৰ্জেঞ্চ হয়, কনভাৰ্জেঞ্চ হৈ পেলাই ওপৰলৈ উঠি যায়। আৰু কোনোবাখিনিত কি হয়, ডাইভাৰ্জেঞ্চ হয়। তো ডাইভাৰ্জেঞ্চ হোৱাৰ কাৰণে কি হয়, তাত কিছুমান ভইডৰ ক্ৰিয়েট হয় বা কিছুমান চাৰ্কুলাৰ ফৰ্মেশ্যন হয়। তো সেই ভইড ক্ৰিয়েট হোৱাৰ কাৰণে কি হয়, সেইখিনি এৰিয়াত বায়ুখিনি থাকি যায়। আৰু যেতিয়া আৰ্থে মুভমেণ্ট কৰি থাকে বা ৰোটেশ্যন কৰি থাকে, তাৰ কাৰণে কি হয়, কোৰিঅলিছ ফ'ৰ্চ ডেভেলপ হয়। সেই কোৰিঅলিছ ফ'ৰ্চে কি কৰে, সেই বায়ুখিনিক আকৌ ৱেষ্টৰ পৰা ইষ্টলৈ লৈ আহে। তো ৱেষ্টৰ পৰা ইষ্টলৈ তেওঁলোকে কেনেকৈ আহে, সিহঁত মিয়েণ্ডাৰিং কৰি আহে। তো মিয়েণ্ডাৰিং কৰি অহাৰ কাৰণে কি হয়, সেইটো দিশত যিমান যি বায়ু আছে বা যিমান ধৰণৰ বৰষুণ আহিছে চব লৈ গুচি আহে। তো এইটো হৈছে কি, জেট ষ্ট্ৰীম। তো জেট ষ্ট্ৰীম ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু জেট ষ্ট্ৰীমৰ কাৰণেই যোনখিনি ৱেডাৰ ফৰ্মেশ্যন হয় বা যোনখিনি ধৰণৰ আমাৰ এভিয়েশ্যন হয়, সেইখিনি কি হয়, জেট ষ্ট্ৰীমে তাক বহুত সহায় কৰে। তো এইখিনি আছিলে অল এবাউট জেট ষ্ট্ৰীম।